বঙাইগাঁও জিলাৰ যোগীঘোপাত এলেকা আধিপত্য অভিযান জিলাখনৰ আইন শৃংখলা পৰিস্থিতি অধিক সুদৃঢ় কৰাৰ এই পদক্ষেপ জনসাধাৰণৰ মাজত নিৰাপত্তাৰ অধিক সুদৃঢ় কৰাৰ বাবেই বঙাইগাঁও আৰক্ষী প্ৰশাসনৰ বিশেষ এলেকা আধিপত্য অভিযান বঙাইগাঁও জিলাৰ খুৰা গাঁৱত সম্পূৰ্ণ কৰে এই অভিযান বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমাল মাহাত্তা নেতৃত্বত চলে এই অভিযান বঙাইগাঁৱৰ যোগীঘোপাৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহত টহল দি সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাৰ বুজ লয় অভিযানৰ জৰিয়তে টহল দি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে সামগ্ৰিক সুৰক্ষা ব্যৱস্থাৰ বুজ লয় প্ৰশাসনৰ এনে সক্ৰিয় তৎপৰতাই কেৱল যিকোনো সম্ভাৱ্য অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰাই নহয় বৰঞ্চ সমাজ বিৰোধী আৰু অপৰাধমূলক কাৰ্যকলাপত লিপ্ত হ'ব খোজা চক্ৰসমূহলৈ এক অতি কঠোৰ আৰু স্পষ্ট সতৰ্কবাণী প্ৰেৰণ কৰিছে এই অভিযানে সাধাৰণ জনতাক আশ্বস্ত কৰিছে যে বঙাইগাঁও আৰক্ষী প্ৰশাসন সাধাৰণ জনতাৰ সুৰক্ষাৰ বাবে সদায় তৎপৰ হৈ আছে আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি আমি জিলাখনত যাতে সম্পূৰ্ণৰূপে শান্তি বাহাল থাকে আৰু কোনো ধৰণৰ আইন শৃংখলা জড়িত পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰকে আমি জিলাখনৰ সকলো অঞ্চল নগৰ অঞ্চল হওক গাঁও অঞ্চল সকলোবিলাকত আমি আৰক্ষী টহলদাৰী ব্যৱস্থা কৰিছোঁ আৰু কোনো পৰিস্থিতিত যাতে সাধাৰণ ভোটদাতা ৰাইজে মানে কোনো ধৰণৰ শংকাত ভুগিব লগা নহয় তেওঁলোকে সম্পূৰ্ণ শংকামুক্ত হৈ যাতে সকলো ওলাই আহি যাতে ভোটদান কৰিব পাৰে আৰু গণতন্ত্ৰৰ এই উৎসৱত তেওঁলোকে যাতে শান্তিপূৰ্ণভাৱে অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি সকলো ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আপোনাৰ মাধ্যমেদি আমি এইটো কথা ক'ব বিচাৰিছোঁ যে এনেকুৱা কোনো লোক জিলাখনত সোমাই আহি যাতে কুটাঘাতমূলক কাৰ্য সম্পাদন কৰিব নোৱাৰে তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ আৰু এনেকুৱা কিবা অপশক্তিয়ে যদি এনেধৰণৰ কিবা এটা তেওঁলোকে কিবা অঘটন ঘটাবলৈ চেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ আমাৰ যথেষ্ট সংখ্যক আমাৰ আৰক্ষী বাহিনী আছে আৰু তাৰ লগতে অৰ্ধসামৰিক বাহিনীৰ লোক আছে আৰু জিলাখনত যাতে কোনো ধৰণৰ শান্তি বিঘ্নিত হ'ব নোৱাৰে তাৰ কাৰণে আমি অহৰহ আমাৰ যি পুলিচ আৰু টহলদাৰী ব্যৱস্থা আমি কৰি আছোঁ আৰু তাৰ কাৰণে ৰাইজৰ যাতে শান্তিপূৰ্ণভাৱে ভোটদান কৰিব পাৰে তাৰ কাৰণে যি আমি আৰক্ষী ব্যৱস্থা ল'ব লাগে সকলো ব্যৱস্থা লৈছোঁ আৰু আমাৰ যথেষ্ট সংখ্যক আৰক্ষী বাহিনী আৰু আৰক্ষী লোক তাত মোতায়েন হৈ আছে প্ৰতিটো কোণতে আৰু জিলাখনৰ যিটো আন্তঃ জিলা সীমা আছে সেই সীমাবিলাকতো আমাৰ 24 ঘণ্টাই আমাৰ আৰক্ষীৰ যি টহলদাৰী ব্যৱস্থা এইটো চলি আছে আমাৰ চেকিং নাকা সকলোবিলাক চলি আছে গতিকে আমি ভাবিছোঁ যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে এই নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৰাইজে শান্তিপ্ৰিয় ৰাইজে শান্তিৰে তেওঁলোকে ওলাই আহি যাতে ভোটদান কৰিব পাৰে তাৰ কাৰণে আমি সচেষ্ট হৈ আছোঁ আৰু ৰাইজৰ নিৰাপত্তা আৰু ৰাইজৰ যি তেওঁলোকৰ শান্তিপূৰ্ণ যাতে তেওঁলোকে ভাৱে থাকিব পাৰে তাৰ কাৰণে সকলো ধৰণৰ পুলিচি যিটো ব্যৱস্থা আছে সেইটো আমি গ্ৰহণ কৰিছোঁ নাই আমি প্ৰতিটো জিলাৰ প্ৰতিটো পলিং ষ্টেচন যিমান আছে আমি সকলোবিলাক অঞ্চলতে আৰু তাৰ লগতে আমাৰ থানা এৰিয়াবিলাক আছে সকলোবিলাক অঞ্চলত যেনেকৈ আমাৰ ৰিভাৰেন এৰিয়া আছে সেই ৰিভাৰেন এৰিয়াবিলাকতো আমাৰ টহলদাৰী ব্যৱস্থা আছে গতিকে আমি সকলো ধৰণৰ মানে নিৰাপত্তাজনিত কোনো ত্ৰুটি আমি ৰখা নাই আমি ব্যক্তিগতভাৱে সকলোবিলাক অঞ্চল পৰিভ্ৰমণ কৰিছোঁ আৰু আমাৰ মানে শীৰ্ষ আৰক্ষী মহলে যি আমাক নিৰ্দেশ দিছে সেই সকলোবিলাক পালন কৰি আমি এটা সম্পূৰ্ণ কোনো ঘটনা নোহোৱাকৈ ঘটনাবিহীনভাৱে এই নিৰ্বাচনটো জিলাখনত অনুষ্ঠিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ